নমস্কাৰ এজন ভিউৱাৰ্সে মোক ৰিকুৱেষ্ট কৰি কৈছিল যে লে আমি কেনে ধৰণে বিভিন্ন বাক্যত ব্যৱহাৰ কৰোঁ তাৰ বিষয়ে এটা ভিডিও বনাব লাগে লে আৰু লাই আমি কেনে ধৰণে ব্যৱহাৰ কৰোঁ সকলোখিনি জানিম আজিৰ এই ভিডিওটোত গতিকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব আপোনালোকে যদি লে আৰু লাই সঠিকভাৱে ব্যৱহাৰ কৰিব বিচাৰে বা কেনে ধৰণে ব্যৱহাৰ কৰিব পাৰিব সকলোখিনি জানিব বিচাৰে প্লিজ ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক এই ভিডিওটোত মই লে আৰু লাই কেনে ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বিষয়ে সকলোখিনি কম আৰু যদি আপোনালোকে ভিডিওটো ভাল পায় প্লিজ ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব আপোনাৰ ফ্যামিলি ফ্ৰেন্ড সাৰ্কেল সকলোৰে মাজত শেয়াৰ কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি লব মই ইংলিশ লাৰ্নিংৰ এনে ধৰণৰ ভিডিও যেতিয়া আনিম আপোনালোকে লগে লগে নোটিফিকেশন পাব আৰু লগে লগে ভিডিওবোৰ চাব পাৰিব এতিয়া হক আমি ভিডিওটো আৰম্ভ কৰো প্ৰথমে চাও আমি লে আৰু লাই কি হয় লে মানে হল হোৱাই দিয়া বা কোনো এটা বস্তু পেলাই দিয়া লাই মানেও হল হোৱাই দিয়া বা কোনো এটা বস্তু পেলাই দিয়া কিন্তু দুইটা শব্দ আমি সকলোবোৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰো আমি কেনে ধৰণে ব্যৱহাৰ কৰিম আপোনালোকে হয়তো বোৰ্ডত নিশ্চয় দেখিছে যে লে আৰু লাই লে আপোনালোকে নিশ্চয় দেখিছে লে এটো হল প্ৰেজেন্ট ফৰ্ম লেৰ পাষ্ট ফৰ্ম হল লেট আৰু পাষ্ট পাৰ্টিসিপল ফৰ্ম হল লেট লে লেট লেট এটা চাওক লাই এটো হল প্ৰেজেন্ট ফৰ্ম লাই মানে হল হোৱাই দিয়া প্ৰেজেন্ট ফৰ্ম লাইৰ পাষ্ট ফৰ্ম হল লে চাওক দুইটাৰ স্পেলিং একে লে লাইৰ পাষ্ট ফৰ্ম লে আৰু পাষ্ট পাৰ্টিসিপল ফৰ্ম হল লেন সো এই লে আৰু এই সেকেন্ড ফৰ্ম লে ফাৰ্স্ট ফৰ্ম লে আৰু সেকেন্ড ফৰ্ম লে ইউজ কৰাৰ ক্ষেত্ৰত বহুতৰ মাজত কনফিউজ ক্ৰিয়েট হোৱা দেখিবলৈ পোৱা যায় সো আমি আজি এক্সাম্পলৰ হৈতে আমি বুজিম আমি কেনে ধৰণে কোনো কনফিউজ ক্ৰিয়েট নোহোৱাকৈ আমি সহজে সকলোখিনি বাক্য লিখিব পাৰিম বা কব পাৰিম সদায় এইখিনতে এটা কথা মনত ৰাখিব যে আমি যেতিয়া লে ইউজ কৰো ইয়াৰ ডাইৰেক্ট এটা অবজেক্ট থাকিব লাগিব এটা ডাইৰেক্ট অবজেক্ট থাকিব আৰু যেতিয়া আমি লাই ইউজ কৰিম লাই বা লে ইউজ কৰিম সেকেন্ড ফৰ্মত লে ইউজ কৰিম তেতিয়া আমি ইয়াৰ পিছত কোনো ডাইৰেক্ট অবজেক্ট নাপাও আমি ইয়াৰ পিছত কোনো ডাইৰেক্ট অবজেক্ট নাপাও গতিকে এই কোনে হল ডিফাৰেন্স এই ডিফাৰেন্স কোন মনত ৰাখি লোৱাৰ পিছত আপোনালোকে যেতিয়া এই এক্সাম্পল কেটা চাব আপোনালোকে সহজে বুজি পাব সো ফাৰ্স্ট এক্সাম্পলটো চাওক ফাৰ্স্ট এক্সাম্পলটো কি কৈছে lays her son on bed she lays her son তাই নিজৰ পুতেকক হোৱাই কোট হোৱাই on bed বিছনাত হোৱাই she lies তাই হোৱাই অন্য বেলেগক হোৱাব লাগিব সো যেতিয়া আমি এই লেটো ইউজ কৰিম এই লেটো যেতিয়া ইউজ কৰিম এই লেটোৱে বুজাব যে আপুনি অন্য কাৰোবাক হোৱাইছে অন্য কাৰোবাক যেতিয়া হোৱাব বা পেলাই দিব তেনেকুৱা ক্ষেত্ৰত আমি লে ইউজ কৰিম সো চাওক আমি ইয়াত সি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ বাবে আমি ইয়াত এস ইউজ কৰিলো যদি আমি আই ইউজ কৰো তেতিয়া আমি এই আই টো উঠাই দিম আৰু এটো হার নহব তেতিয়া হ'ব আমাৰ মাই সো আমি কম যে I lay my child on my own bed I lay my son on bed আমি এনে ধৰণে বাক্যটো কম হয়তো আপোনালোকে এটা নিশ্চয় বুজি পাইছে যেতিয়া আমি লে ইউজ কৰিম তাৰ পিছত এটা ডাইৰেক্ট অবজেক্ট থাকিব লাগিব যেতিয়া ডাইৰেক্ট অবজেক্ট থাকিব তেনেকুৱা ক্ষেত্ৰত আমি এই প্ৰথম লে বা লেট ইউজ কৰিম সো এটা চাওক নেক্সট এক্সাম্পলটো কি কৈছে they laid the body on the floor they laid layer second form laid এই ফার্স্ট লাইনটোৰ কথা কৈ আছো মই এই ফার্স্ট লেৰ সেকেন্ড ফর্ম laid they laid the body on the floor they laid the body কি পেলাই দিলে বডিটো পেলালে বডিটো হোৱাই দিলে সো এটা ডাইৰেক্ট অবজেক্ট আছে যেতিয়া ডাইৰেক্ট অবজেক্ট থাকে তেনে ক্ষেত্ৰত আমি লেট ইউজ কৰিব লাগিব সো আমি বাক্যটো গল যে they laid the body on the floor এনে ধৰণে আমি বুজিব লাগিব এটা চাওক নেক্সট এক্সাম্পলটো কি কৈছে she lies down only at night তাই কেৱল মাত্ৰ ৰাতিহে শুই পৰে যেতিয়া আমি এই সেকেন্ড লাই বা লে ইউজ কৰিম সদায় মনত ৰাখিব সেকেন্ড লে বা লাইটো যেতিয়া লাই বা লেটো আমি ইউজ কৰিম সদায় himself myself বুজাব যোনজনে কৰে তেখেতে নিজেই একশনটো কৰা বুজাব তেখেত আমি যেনে ধৰণে প্ৰথমৰ লেটো ইউজ কৰিছিলো প্ৰথমৰ লেটো ইউজ কৰোতে আমি কৈছিল যে অন্য এজন ব্যক্তিয়ে অন্য এজন ব্যক্তিক হোৱাই দিয়ে কিন্তু সেকেন্ডৰ লাই বা লেটো আমি ইউজ কৰিলে নিজকে নিজেই হোৱাই দিয়া বুজাব সো আমি বাক্যটো কৈছো যে she lays only at night she lays down only at night তাই মাত্ৰ ৰাতিহে শুৱে যদি আমি এটো past tenseত কওঁ she lies ঠাইত আমি ক'ব পাৰো যে she lay তাই শুইছিল only at night মাত্ৰ ৰাতিহে শুইছিল
তাই দিনত কোনো ৰেষ্ট কৰা নাছিল তাই ৰাতিহে হৈছিল তেনেকুৱা ক্ষেত্ৰত আমি কম যে she lay only at night এই লেটোৱে তাই নিজে হোৱাটো বুজালে আৰু এই লাইৰ past ফৰ্মৰ কথা বুজালে এটা চাওক নেক্সট এক্সাম্পলটো কি কৈছে because of my headache I lay down because of my headache I lay down আছে চাওক because of my headache মোৰ মূৰৰ বিষৰ কাৰণে I lay down মই শুই পৰিছিলো এই মই নিজে শুই পৰিছিলো মোক কোনোবাই শুৱাই দিয়া নাছিলে মোক যদি কোনোবাই শুৱাই দিলেহেঁতেন মোক যদি কোনোবাই অন্যজন ব্যক্তিয়ে মোক শুৱাই দিলেহেঁতেন তেতিয়া আমি কম যে এই লেটো আমি ইউজ কৰিম তেতিয়া আমি laid ইউজ কৰিম তেতিয়া আমি কম যে because of my headache he laid me down he মোক শুৱাই দিছিল আমি তেনে ধৰণে ক'ব লাগিব ইয়াত কৈছো যে মই নিজেই শুইছিলো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লো because of my headache I lay down মই শুই পৰিছিলো মই নিজেই শুই পৰিছিলো তেনেকুৱা ক্ষেত্ৰত আমি lay ইউজ কৰিলো হয়তো আপোনালোকে এই ভিডিওটোৰ পৰা নিশ্চয় বুজি পালে আমি lay আৰু এইটো lie বা lay present form বা lie second form lay কেনে ধৰণে আমি ব্যৱহাৰ কৰো যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই যেতিয়া ইংলিশ লাৰ্নিংৰ এনে ধৰণৰ ভিডিও আনিম আপোনালোকে লগে লগে নটিফিকেশন পাব আৰু লগে লগে ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও